চাওক গাইছ এনেকৈ বহি লৈছোঁ আমি এইবিলাক খাম এতিয়া এইফালে বিৰিয়ানী 3টা ৰচি এটা এক্সট্ৰাও আনিছিলোঁ ৰৈ গ'লে আমি ভাগি ল'ম দে আমি গোটেইকেইটা না কি ভাগি ল'ম লাষ্টত উপায় নাই আৰু হেল্ল' বিৰিয়ানী কি হ'ব পালে আশা কৰিছোঁ সকলে ভালে আছে টাইটেলত থামলে চাই গমেই পাইছে ভিডিঅ'ত কেনেকুৱা হ'ব আৰু গাইছ আমিতো এতিয়া যাই আছোঁ ৰঙিয়াত আৰু বাকীখিনি কি কৰিম আপোনালোকে অলপ চলপ গমেই পাইছে তো বাকীখিনি আগত দেখাম বলকচোন এতিয়া ল'ব আহিছোঁ বিৰিয়ানী আৰু বিৰিয়ানী লৈ আছোঁ 8টা বেগিং লৈ আছোঁ এতিয়া খাওয়া লাগছে নাকি থাকে খাওয়া লাগছিল না রোজা রাখছি না এখানে মানে খাওয়া লাগছিল কিন্তু খাওয়া নরম আমি প্রথমতে লৈ ললোঁ বিৰিয়ানীটো ৰঙিয়াৰ পৰা বিৰিয়ানীটো লৈ লৈছোঁ এতিয়া বাক্সাৰ ভিতৰত আছে বিৰিয়ানীখিনি আৰু এতিয়া যাওঁ আমি ডিমুত বাকীকেইটা লগ আছে তাতে বাকীখিনি বজাৰ কৰিম ফল মূলখিনি তো এতিয়া তাকেলৈকে যাওঁ আৰু ডিমলৈ তো গাইজ আহি পালোঁ তবদিলহঁতৰ ঘৰ ই আছে ইয়াতে আৰু বাকী এতিয়া কয় বাকী এতিয়া ওলাই আছে ৰেডি হৈছে আৰু বাকী আচ্ছা আচ্ছা তো ইয়াতে এখানে থৈ যাম কিন্তু মটৰ বাইকত যাম কিন্তু বাকী ইয়াতে বিৰিয়ানীখিনি লৈ এতিয়া বাকী তো গাইজ আহি গ'লোঁ তবদিলহঁতৰ ঘৰৰ পৰা ওলাই কুৰ্তা চুৰ্তা পিন্ধি আহি গৈছে আৰু এতিয়া আমি যাব লাগে আৰু দুজন আহিব আছে আৰু আগত দুজন আছে এই দুজন আৰু ইয়াত দুই আহিলে আমি যাওঁ এতিয়া কক লাগি যাওঁ মই নাজানো ই জানে ই মনে মানে মোকো মানে এখন তাৰ যাই পাছত ধৰি দিম আপোনালোকক ধৰাম তোকো দেখাম চবকে দেচোন বাৰু চাওঁ আজি গাইছে নুবলে ব্লগটো চোৱা নাই সেইকাৰণে তাৰ পৰা গুচিছে একেলগে এতিয়া দাদা তোমাৰ নামটো কৈ দিয়াচোন মোৰ নাম মুস্তাফিজুৰ ৰহমান হয় নেকি আপুনি বিবাহিত নে অবিবাহিত নাই মই অবিবাহিত ওকে তো গাইছ এতিয়া আমি আহিলোঁ বৰম্বই চক ইয়াতে আমি ফল মূলখিনি ল'ম আৰু খেজুৰ লৈছে না খেজুৰ নাই লোৱা তো ল'ম তো বাকীখিনি গোটাইখিনি বস্তু ল'ম আৰু লৈ কেনে ইয়াৰ পৰা ডাইৰেক্ট তাকেলৈকে যাম আৰু য'ত খাম এইটো ভিডিঅ'ত লাষ্টত গম পাব তো গাইজ ইয়াতে লৈ লওঁ ফল মূল খেজুৰ যি ল'ব লগা আছে গোটেইখিনি লৈ লওঁ ইয়াৰ পৰা পানী ল'ব লাগিব আৰু এতিয়া মাজা ল'লে কি ল'লে ভাই খেজুৰ তাৰপিছত কলটো লোৱা নহ'ল বাকী তৰবুজ আৰু আঙুৰ লৈছে আচ্ছা আচ্ছা বাকীখিনি আৰু কল ল'ব লাগিছিল নহয় লওঁ দে আৰু পানী বটল কেইবটলমান ল'ব লাগিব পানী বটল যেতিয়া চলি সেইতিয়া পানী বটল ল'ব লাগিব তো যৌ তাড়াতাড়ি ল দেৰি আছে যাব লাগে তাড়াতাড়ি যৌ গাইজ আমি যাব আছিলোঁ বেলেগ জাগাত আমি ক'ত যাব আছিলোঁ আমি যাই আছিলোঁ কৈ দিওঁ গাইজ আগাছুৰি যাব আছিলোঁ কিন্তু লাষ্টত এতিয়া যাব লগা হ'ল আমি হাজোৰ পাহাৰত মানে দুটা চলি নাহিলে আমি টোটেল এতিয়া 5টা চলি কিন্তু তাকে লেকিয়া যাওঁ কাৰণ ভালো নালাগিছোঁ সেইকাৰণে এতিয়া যাওঁ আমি হাজো পুৱা মক্কাৰ ফালে তাতে ক'ত ভাল জেগা আছে চাওঁ তো গাইজ এতিয়া আমি এণ্টাৰ কৰিছোঁ হাজোৰ পাহাৰত এতিয়া হাজোৰ পাহাৰ ওপৰলৈকে যাওঁ ভাল জেগা পাওঁ তাতে পিকচাৰ কৰি দিম আৰু গাইজ আহি পালোঁ হাজোৰ পুৱা মক্কাৰ ওপৰত মানে একদম ওপৰতো যোৱা নাই অলপমান গেলিয়ে মানে ওপৰখিনি পাম আৰু পুৱা মক্কাৰ পুৰা হেৰি আৰু এতিয়া চাওক এইখিনি চাওক গাইজ মজা জেগা মজা জেগা চাওক অলপ জুম কৰি দিছোঁ কি মজা বৰষুণ দিছিলে মানে ভাল লগা হৈছে মজা আৰু এইখিনি জেগা গাইজ আহোঁ পৰা ৰিল চিল বনালোঁ ফটো চটো উঠিলোঁ আৰু 15 মিনিট আছে ইফতাৰক লাগি এতিয়া ই ওলাইছে সিহঁতে এই মাত্ৰ ওলাইছে জাষ্ট বেছি টাইম নাই ৰিলছ বনাইছোঁ ন বনবাৰ কাৰণে আহিছোঁ গাইজ ই আৰু এই পূজা পিন্ধি আনিছিল এনে বেগত লৈ আহিছিল এতিয়া গম পালোঁ যে কুৰ্তা আনিছিল এতিয়া পিন্ধি লৈছে বঢ়িয়াকৈ ই পিন্ধি আছে গাইজ বেছি ফল মূল অনা নাই কাৰণ যোৱাবাৰ বেছিকৈ ফল মূল আনিছিলোঁ বহুতখিনি ৰৈ গৈছে এনেই ফেলাই গৈছে সেইটো নাহিলে বহুত বেয়া লাগছে কিন্তু সেইটো আহিব ইচ্ছা কৰিছিল কিন্তু ঘৰৰ মানুহে আহিব নিদিলে বোলে সৰু আছে চলিকেইটা আৰু এইফালে চাওকচোন তো গাইজ অলপমান ভয় লাগি আছে আপোনালোক বেছি দেখাব নোৱাৰিবও পাৰোঁ কাৰণ ষ্ট'ৰেজটো মোৰ ফুল হ'ব ধৰিছে বেছি নাই হৈছিলে মই দুটামান ভিডিঅ' ডিলিট কৰিলোঁ এতিয়া চাওক গাইজ এনেকৈ বহি লৈছোঁ আমি এইবিলাক খাম এতিয়া ইয়াতে এইখিনি ৰৈ গ'ল আৰু এইফালে বিৰিয়ানী 3টা ৰচি এটা এক্সট্ৰাও আনিছিলোঁ সেনেদৰে নাহিল 3টা সেইকাৰণে ৰৈছিল 2টা চলি নাহিল কাৰণে মানে এইখিনি ৰৈ গ'লে ভাগি ল'ম দে আমি গোটেইকেইটা না কি ভাগি ল'ম লাষ্টত উপায় নাই আৰু ফেলাই দিবেও তো গাইজ ৰোজা হৈ গ'ল কমপ্লিট আজিতো খাৱাৰ দৃশ্য বেয়া তো গাইজ চবৰে খাৱা হৈ গ'ল প্ৰায় হ'লে আৰু আন্ধাৰ হৈছে গাইজ আন্ধাৰে হৈছে আৰু অলপ ভয়ো লাগছে কাৰণ বতাহ দি আছে বৰষুণ দিব লাগছে আকাশৰ ফালে চাই কেনে
জিকিয়াই দিব লাগিব গৰু একদম কথা ৰখপে জাগা নাই সেইটোই যোন কেমান দূৰ জাগা ৰখপে জাগা নাই গাড়ী জোৰত চলা নৰা আৰু তেজি সুনসান ইলাকা ভয় লাগছি ৰ আন্দাৰ আছি খাইলো দে বাকিখিনি তাৰ খাইলো তো গাইজ হৈ গ'ল ইফতাৰ কৰা এতিয়া আমি ঘৰত যাম ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা দেই আৰু চাওক কি আন্দাৰ হৈ গৈছে আৰু এইফালে কিবা সুবিধা আছে বোলে কি সুবিধা আছে ঘূৰি গৈছে দে এনে টুপি কৰি কিনে আমাক তেল দিব লাগিব দে আন্ধাৰ আন্ধাৰ আন্ধেৰা